নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে কুৱেশ্যনখিনি চাব, যিহেতু থাম্বনেইল চাই গম পাইছে যে এইখন কুৱেশ্যন পেপাৰ আপোনালোকৰ যি অহাকালি ছেকেণ্ড পেপাৰ এডুকেশ্যন মেজৰৰ এক্সাম আছে, ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন ইণ্ডিয়া। এইখন কুৱেশ্যন পেপাৰ আপোনালোকে অহাকালিৰ প্ৰস্তুতিৰ কাৰণে আপোনালোকে চাব পাৰে। প্ৰথম কুৱেশ্যন ইতিমধ্যে এইখন কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে অলৰেডি ভিডিঅ' এটা আপলোড কৰা হৈছে, এইখিনি চাব। তাৰপিছতে আপোনালোকে আৰু এখন কুৱেশ্যন পেপাৰ চাব পাৰে। এইখন আছিল আপোনালোকৰ CBCSৰ আণ্ডাৰত থকা কুৱেশ্যন পেপাৰ, আৰু এইটো আছিলে FY UGP। প্ৰথমতে আপোনালোকে FY UGPৰ কুৱেশ্যন পেপাৰখন চাই ল'ব। প্ৰথমতে আছিলে কোনখন আইন 1813 চনত প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া আপোনালোকে নিশ্চয় জানে চাৰ্টাৰ আইন, তাৰপিছতে ভাৰতীয় শিক্ষা আয়োগ, এইখিনি আপোনালোকে জানে। তাৰপিছতে CBCSৰ কুৱেশ্যনৰ প্ৰথম আছিলে যে সমাৱৰ্তন কি। তাৰপিছতে বৈদিক যুগত শিক্ষাৰ আৱাসিক স্থান আছিল। তাৰপিছতে C নম্বৰ কুৱেশ্যন আছিলে গুৱাহাটী কিমান চনত মিছনাৰীসকলৰ দ্বাৰা বেপ্টিষ্ট চাৰ্চ স্থাপন কৰা হৈছিলে, এইখন কুৱেশ্যন পেপাৰ। তাৰপিছতে আপোনালোকে চাব এইখন যিখন বগা, এইখন হৈছে আপোনালোকৰ FY UGP, আৰু এইটো হৈছে CBCE। গতিকে আপোনালোকে চাব প্ৰশ্নবিলাক। প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি, এইখন আমি জানোই, অৰুণোদয় হয়। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে প্ৰাথমিক শিক্ষাত ফলাফল ভিত্তিক অনুদান ব্যৱস্থাৰ পৰামৰ্শ কোনে দিছিলে। 1854 চনৰ উডৰ ঘোষণাপত্ৰৰ সন্দৰ্ভত তলৰ কোনটো কথা সঁচা নহয়, এইখিনি অপশ্যনবিলাক দিয়া আছে। তাৰপিছতে যদি আমি চাওঁ FY UGPৰ কুৱেশ্যনসমূহ এনেধৰণে আছিল। স্বাধীনতা পৰৱৰ্তী ভাৰতৰ প্ৰথম শিক্ষা আয়োগ কোনখন আছিল। RMSA, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, আৰু এইটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। এইখিনি এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। তাৰপিছতে আপোনালোকে এনেকুৱা ধৰণৰ পেজ নম্বৰ 3 কুৱেশ্যন পেপাৰ দেখা পাব। কোন চনত চিমলা শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিল। চিমলা আমি জানো যে 1901 চনত চিমলা শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিলে। তাৰপিছতে অপচয় আৰু অনন্যন বুলিলে কি বুজায়, এই দুটা ইম্পৰ্টেণ্ট। 1937 চনত অনুষ্ঠিত ৱাৰ্থাৰ সৰ্বভাৰতীয় শিক্ষা সন্মিলনৰ সভাপতিত্ব কৰিছিল। বিশ্ববিদ্যালয় অনুদান আয়োগ স্থাপনৰ পৰামৰ্শ কোনে আগবঢ়াইছিল। তাৰপিছতে লং কুৱেশ্যন, এইখিনিতো আপোনালোকে আহিব, এইখিনি গম পায়। মাদ্ৰাছাৰ পাঠ্যক্ৰম, মাদ্ৰাছা বৈদিক যুগ আৰু বৌদ্ধ যুগ, এইখিনি প্ৰশ্ন চাব লাগিব। তাৰপিছতে FY UGPত যদি চাওঁ আমি, তেতিয়াহ'লে ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ পিতৃ, এইটো আপোনালোকে নিশ্চয় জানে। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ পিতৃ আছিলে চাম পিত্ৰোদাই ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ পিতৃ আছিলে। তাৰপিছতে ইয়াতে বৈদিক যুগৰ প্ৰশ্ন বেছি আছে, গতিকে আপোনালোকৰ অহাকালি এক্সামৰ কাৰণে বৌদ্ধ বা ইছলামিক যুগৰ প্ৰশ্নবিলাক চাব পাৰি। তাৰপিছতে বৌদ্ধ ধৰ্মৰ দৰ্শন তিনিটা, প্ৰধানত নীতিগত শিক্ষাৰ স্তম্ভ কি কি। তাৰপিছতে নেক্সট পেজৰ প্ৰশ্নখিনি আছিলে যে 1926 চনৰ অসমৰ প্ৰাথমিক শিক্ষা আইনৰ যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। তাৰপিছতে C নম্বৰ উডৰ ঘোষণাপত্ৰ যিকোনো দুটা লক্ষ্য উদ্দেশ্য লিখা। গোখলৰ শিক্ষা বিলখন অগ্ৰাহ্য হোৱাৰ যিকোনো দুটা কাৰণ লিখা। প্ৰাক প্ৰাথমিক শিক্ষা সন্দৰ্ভত চাৰ্জেণ্ট প্ৰতিবেদন যিকোনো দুটা পৰামৰ্শ লিখা। আৰু চাৰ্জেণ্ট প্ৰতিবেদন, এইটো শেষৰটো প্ৰতিবেদন প্ৰাচীন শিক্ষাৰ কেন্দ্ৰস্বৰূপ তক্ষশিলা বিশ্ববিদ্যালয়। তাৰপিছতে এতিয়া আমি চাম FY UGPৰ আণ্ডাৰত যিখিনি কুৱেশ্যন। বৌদ্ধ ধৰ্মৰ দুই মূল শাখা কি কি আছিলে। উপনয়ন অনুষ্ঠান মানে কি, এইটো ইম্পৰ্টেণ্ট, উপনয়ন। তাৰপিছতে প্ৰব্ৰজ্যা অনুষ্ঠান, এইখিনি আপোনালোকে চাব লাগিব। হীনযান আৰু মহাযান বৌদ্ধ ধৰ্মৰ দুই মূল শাখা আছিলে, এইখিনি জানে। তাৰপিছতে মোডালিয়াৰ কমিশ্যনৰ মূল দুটা বৈশিষ্ট্য লিখা। নতুন শিক্ষানীতি 2020 অনুসৰি শিক্ষাৰ গাঁথনি কেনেধৰণৰ আছিলে। 5+3+3+4, এইখিনি আপোনালোকে জানি ল'ব। 5+3+3+4, এইটো আছিলে NEP 2020 শিক্ষাৰ যি গাঁথনি বা এডুকেশ্যন ষ্ট্ৰাকচাৰখিনি আছিলে। তাৰপিছতে আপোনালোকে চাব 5 নম্বৰ পেজত দেশীয় বিদ্যালয় প্ৰকাৰবোৰ, তাৰপিছতে চাৰ্টাৰ আইনৰ গুৰুত্ব, হাণ্টাৰ আয়োগ,
তাৰপিছতে গোখলৰ বিল পৰামৰ্শ, হাৰ্টেক কমিটিৰ মত অনুসৰি প্ৰাথমিক শিক্ষাৰ আসোঁৱাহ, আৰু এই আসোঁৱাহ শব্দৰ অৰ্থ হৈছে ভুল বা সমস্যা। এইটো মনত ৰাখিব। তাৰপিছতে বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য, ভাৰতবৰ্ষৰ বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। তাৰপিছতে FY UGPৰ কুৱেশ্যনত আছিলে বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা। তাৰপিছতে আপোনালোকৰ NEP 2020 এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবই লাগিব। তাৰপিছতে আপোনালোকে চাব চমুকৈ আলোচনা কৰা উডছ ডেছপাৰ্টছ, ইয়াৰ বিষয়ে আলোচনা কৰিব দিছে। নেক্সট প্ৰশ্ন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শৈক্ষিক কাৰ্যকলাপবোৰ আলোচনা কৰা। প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ কিমান চনৰ পৰা আৰম্ভ হৈছিলে? 1813 চনৰ পৰা 1835 চনলৈ প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ আৰম্ভ হৈছিলে। এইখিনি সময়ছোৱাত প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ চলি আছিলে। তাৰপিছতে উডৰ ঘোষণাপত্ৰ পৰামৰ্শৰ বিষয়ে লিখিব দিছে। ভাৰতবৰ্ষৰ শিক্ষাৰ পৰৱৰ্তী বিকাশত হাণ্টাৰ আয়োগৰ প্ৰভাৱ, 1937 বুনিয়াদী শিক্ষাৰ আঁচনি মূল্যায়ন কৰা, কলিকতা বিশ্ববিদ্যালয় আয়োগ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আপোনালোকে চাব এইখন আছিলে FY UGPৰ গোখলৰ বিল। তাৰপিছতে মহাত্মা গান্ধীয়ে দিয়া মৌলিক শিক্ষাৰ আঁচনিখনৰ বিষয়ে লিখা। নেক্সট প্ৰশ্ন, বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে যিহেতু লিখিব দিছে, গতিকে এইটো আপোনালোকে চাব লাগিব। তাৰপিছতে আছিলে শিক্ষাৰ অধিকাৰ আইন 2009ৰ এক আভাস দিয়া। তাৰপিছতে শেষৰটো প্ৰশ্ন আছিলে উচ্চ শিক্ষা আৰু শিক্ষক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পথ প্ৰদৰ্শক নীতি বা নিৰ্দেশনা নীতি আৰু বৈশিষ্ট্যসমূহ কি কি? চ' এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন আৰু উত্তৰ। চ' এইখিনি আপোনালোকে কুৱেশ্যনখিনি ভালদৰে চাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।